Hello viewers, welcome back to NB EduTech. প্রথমতে কংগ্ৰেচুলেশ্যন টু অল অফ ইউ যাৰ নাম মেৰিট লিষ্টত আহিলে আৰু যাৰ নাম অহা নাই তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু এই মেৰিট লিষ্ট হৈছে প্ৰভিজনেল হে অৰিজিনেল বা ফাইনেল মেৰিট লিষ্ট নহয় গতিকে বাকি ডিটেইলছ ভিডিও পুনৰ প্ৰস্তুত কৰিম কাৰ নাম অহা নাই কিমান কাট অফ গ'ল আৰু কিমান যাব পাৰে কিমান হল হৈছে আৰু বিভিন্ন ধৰণৰ কথা বতৰা আছে ইয়াত ডিটেইলছ ভিডিও লৈ আহিম আৰু কি কৰিব লাগিব যাৰ অলমোষ্ট মাৰ্কস আছে বা তেওঁলোকৰ নাম অহা নাই সো ইয়াত বহুতো কথা আহিব কিন্তু মেইন কথাটোলৈ আজি আহোঁ এনআইএছ হিয়াৰিং আজি ডেট আছিলে আজি হিয়াৰিং হৈ আছে অলমোষ্ট কমপ্লিট আৰু পুনৰ ডেট দিছে সোমবাৰৰ বাবে পিটিশনাৰ্স তাৰমানে এনআইএছ সকলৰ অধিবক্তাজনে জনাইছে যে চৰকাৰে দ্যাট মিন্স ষ্টেট তেওঁলোকে অলৰেডি প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াই দিলে গতিকে ইয়াৰ স্পিডি হিয়াৰিং কৰিব লাগে এটো বুলি জনালে তাৰছত মাজতে আইএ ফাইল কৰা বুলি জনালে আৰু জাজ মহোদয় কৈছে মহামান্য জাজে যে মানডে পুনৰ হিয়াৰিং কৰিব আইএৰ সো পৰৱৰ্তী সময়ত দেখা যাব কিন্তু ইতিমধ্যে প্ৰভিজনেল মেৰিট লিষ্ট উলাই গল ইয়াত হল হোৱাৰ কোনো ধৰণৰ কথা আহি নপৰে আৰু মেৰিট লিষ্ট যি উলিয়াই দিলে প্ৰভিজনেল যেহেতু এই মেৰিট লিষ্ট ফাইনেল নহয় সো বাকি কেনেকৈ ধৰণৰ চেঞ্জেছ হ'ব বা কি বাকি আপডেট আহিব নিশ্চয় জনাম আজিলৈ ইমানে আছিল যে আজি হিয়াৰিঙত তেনে ধৰণৰ কোনো স্পষ্ট হেৰি নললে জাজমেন্ট বা অৰ্ডাৰ পুনৰ মানডেৰ কাৰণে অপেক্ষা কৰিব লাগিব সো থ্যাংক ইউ সো মাচ আজিলৈ বাকি ডিটেইলছ যিখিনি মেৰিট লিষ্ট সম্পৰ্কে পুনৰ ভিডিওটো লৈ আহিম সো কিপ ওয়াচিং আৰু কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ